বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ আজি পুৱা দায়িত্ব গ্ৰহণ কৰি বিষয়াসকলৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আৰু এই মুহূৰ্তত নতুন দিল্লীত আমাৰ উপস্থিত আছে ছিনিয়ৰ ব্যুৰ চিফ সিদ্ধাৰ্থ ভট্টাচাৰ্য। 9:30 বজাত উদ্যোগ ভৱনত থকা আমাৰ বস্ত্ৰ মন্ত্ৰালয়ৰ MOS ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ পীযুষ গোয়েল ডাঙৰীয়া আহিছিলে। তেখেতসকলৰ উপস্থিতিত ইতিমধ্যে মই ইয়াত দায়িত্ব গ্ৰহণ কৰোঁ আৰু 3 বজাত সভা আছে। গোটেই বিভাগটোৰ সকলোবিলাক কথা শীৰ্ষ বিষয়াসকলে আমাক বৰ্ণনা কৰিব। কিন্তু তাৰপিছতেই মই 12 বজাৰ আগে 12 বজাৰ পৰা আৰু এখন সভা আছে আমাৰ বৈদেশিক মন্ত্ৰালয়ত। হয়তো মই আজি তাতো দায়িত্ব গ্ৰহণ কৰিম, হয়তো নহয় মই আজি তাতো দায়িত্ব গ্ৰহণ কৰিম। গতিকে দুইটা দায়িত্ব আজিয়ে গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে মই দুগৰাকী সন্মানীয় কেবিনেট মন্ত্ৰীৰ লগত কথা পাতিছোঁ। গতিকে খুব সুচাৰুৰূপে আগবাঢ়িছে। বিষয়াসকলে ইতিমধ্যে আমাক বহু কথা অৱগত কৰিছে আৰু এখন সভা দুখন সভা দুইটা বিভাগতে খন্তেক পিছত অনুষ্ঠিত হ'ব। আমবাৰী টেক্সটাইল ইনষ্টিটিউটৰ পৰা দেশৰ উদ্যোগ ভৱনত কেনেকুৱা হ'ব? তাত আমি যেতিয়া আলোচনা হৈছে তেতিয়া মোৰ এটাই ভাল লাগিছে, যিবিলাক টেক্সটাইল সম্পৰ্কীয় কথা কৈছে সৌভাগ্যবশতঃ তাৰ কাৰিকৰী কথাখিনি মই প্ৰতিটো কথাই বুজি পাইছোঁ। সকলোৱে বুজি পায় এনেকুৱা কথা নহয়, কিন্তু টেক্সটাইলৰ ছাত্ৰ থকাৰ বাবে অন্ততঃ মানে কি ফাইবাৰ লেংথ কি, ৱাৰ্ক ৱেফট কি, টেক্সটাইল কেমেষ্ট্ৰি কি, সেইখিনি অন্ততঃ জানো। গতিকে কাৰিকৰী কথাবিলাকত মোৰ যথেষ্ট বুজি পাইছোঁ যে যথেষ্ট সুবিধা হ'ব। দ্বিতীয় কথা হ'ল মোৰ ভাল লাগিছে যেতিয়া আলোচনাত সুধিছিল যে সৰ্বাধিক হেণ্ডলুম বা তাঁতশাল ক'ত আছে, যেতিয়া কৈছে যে অসমত আছে, সেই কথা মোৰ ভাল লাগিছে। 36 লাখমান আছে, তাৰে 13 লাখ প্ৰায় 33-35% অসমতে আছে। গতিকে এই কথা কৈ মোৰ যথেষ্ট আনন্দ দিছে। অসমৰ নৰ্থ ইষ্টৰ হেণ্ডলুমৰ কথা প্ৰশংসা কৰিছে সকলোৱে। মানে অসমৰ বস্ত্ৰশিল্পৰ লগতে শুৱালকুছি আপোনাৰ বহুত কিবা আশা কৰিব পাৰে। আশা প্ৰত্যাশাটো থাকিবই, সেই ইতিবাচক আশা প্ৰত্যাশাৰেতো মানুহৰ জীৱন বা সপোনবিলাক আগবাঢ়ে। গতিকে আমাৰ এই চৰকাৰখনে, মই বুলি নহয়, নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰখনে হেণ্ডলুম ছেক্টৰ বা উদ্যোগ, যিটো আমাৰ বস্ত্ৰ উদ্যোগৰ লগতে আমাৰ যিখিনি পৰম্পৰা আছে তাৰ প্ৰতি শ্ৰদ্ধাশীল। আৰু সেইকাৰণে মই থাকোঁ নাথাকোঁ ডাঙৰ কথা নহয়, বা আছিলোঁ নাছিলোঁ ডাঙৰ কথা নহয়। আমাৰ গামোচাখন, সেই গামোচাখন আজি GI টেগ পালে। গতিকে আমিতো নৰেন্দ্ৰ মোদীদেৱক ধন্যবাদ জনাব লাগিব। ঠিক তদ্ৰুপ শুৱালকুছিৰ পৰা আমাৰ শিপিনীসকল, যিসকলে এনেই ঘৰত বয় বেলেগ কথা, কিন্তু কিছুমানে সেইটোকে পেচা হিচাপে আন্তৰিকতাৰে লয়, তেওঁলোকক কি সহযোগ কৰিব পাৰি ৰাজ্য চৰকাৰে কৰি আছে। গতিকে ৰাজ্য চৰকাৰক নিশ্চিতভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ নিজাববীয়া যিখিনি প্ৰকল্প আছে সেইবিলাক আগবঢ়াই নিব। শিক্ষা দীক্ষা গৱেষণা, আজি যিখিনি কথা পাতিলোঁ, সামগ্ৰিকভাৱে এনেকুৱা কথা নহয় যে কিবা এখন গৈ আমাৰ শদিয়া বা ধুবুৰীত থাকিব। সামগ্ৰিকভাৱে দেশৰ বস্ত্ৰ উদ্যোগ, ইয়াৰ বিপণন, ইয়াৰ এক্সপৰ্ট, যিদৰে প্ৰায় 35 লাখ কোটি টকা আমাৰ ভাৰতৰ পৰা ৰপ্তানি হয়। গতিকে এই কথাবিলাক খুব গুৰুত্বপূৰ্ণ আৰু এনেধৰণৰ কথাবিলাকে সমগ্ৰ দেশৰ লগতে অসমকো লাভান্বিত কৰিব। অসমৰ হেণ্ডলুম ডিজাইন বস্ত্ৰ সেইবিলাকতো আছেই। গতিকে মই ভাবোঁ আমি হাতে হাত ধৰি গোটেই ডিপাৰ্টমেণ্টটোৱে সামগ্ৰিকভাৱে বস্ত্ৰ উদ্যোগৰ কাম কৰিম আৰু নিজে অসমীয়া হিচাপে অসম তথা উত্তৰ পূবৰ প্ৰতি এটা দায়বদ্ধতা নিশ্চিতভাৱে থাকিব। তাতে মই আপুনি কোৱাৰ দৰে টেক্সটাইলৰ ছাত্ৰ আছিলোঁ, সুবিধা হৈছে। এতিয়া মই অলপ পিছতে আমাৰ বৈদেশিক মন্ত্ৰালয়লৈ গৈ 12 বজাৰ সভাত জয়শংকৰ ডাঙৰীয়াৰ সৈতে উপস্থিত থাকিম। তাৰ আগতে হয়তো মই আৰু আধা ঘণ্টাৰ পিছত মই তাতো অফিচৰ দায়িত্ব গ্ৰহণ কৰিম। অসমৰ বিশেষকৈ এৰী মুগাৰ ক্ষেত্ৰত যথেষ্ট এতিয়া লাহে লাহে ইয়াৰ পৰিসৰ বাঢ়ি গৈ আছে আৰু এইবাৰ মুগাৰ বস্ত্ৰ পেলোৱা হৈছে। গতিকে এৰী মুগাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ আপুনি আপোনাৰ জৰিয়তে গ্ৰহণ কৰা যাব নেকি? আপুনি ঠিকে কৈছে, এৰী আৰু মুগাটো আমাৰ সম্পদ। মুগাৰ নামটো হ'ল এন্থেৰি আছামা। মই ঠিক কৈছিলোঁ ক'ব নোৱাৰোঁ, কাৰণ 33 বছৰ আগতে পঢ়িছিলোঁ। চাইণ্টিফিক নেমটো এতিয়া ঠিকেই কৈছে নাই, এন্থেৰি আছাম
তেনেধৰণৰ নাম আমাৰ মুগা কেৱল অসমত উৎপাদন হয়, বাকী প্ৰদেশত কেতিয়াবা চেষ্টা কৰিছিল কিন্তু ক'তো নহ'ল। গতিকে সেই সোণালী সূতা আমাৰ স্বৰ্গদেউসকলৰ সেই পোচাক চাপকনটোৰ পৰা আজি তাৰিখত বিহুৱতীগৰাকীৰ মেখেলা চাদৰযোৰলৈকে মুগা বা এৰী আমাৰ নিজৰ সম্পদ। গতিকে তাৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে বহু প্ৰকল্প হাতত লৈছে, তাৰ গৱেষণা তাক কেনেকৈ আগবঢ়াই নিব পাৰি, কিদৰে বিপণন কৰিব পাৰি, ৰপ্তানি কৰিব পাৰি। গতিকে তাতে আৰু প্ৰণালীবদ্ধভাৱে কেনেকৈ আগবঢ়াই নিব পাৰি তাত আমাৰ যি চিন্তা আছে আমি চৰকাৰক ক'ম। গতিকে এতিয়া খুব বেছি সোনকাল হৈ আছে মই কিবা কথা কোৱাটো, কিন্তু এই চেগতে আমাৰ আটাইকেইটা জনপ্ৰিয় চেনেলৰ জৰিয়তে মই মোৰ দলৰ কাৰ্যকৰ্তাসকল বিশেষকৈ অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশীৰ্বাদৰ বাবে। মোৰ এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ হ'ব প্ৰধান ইন্ধন, মই সদায় কৈ আহিছোঁ, সদায় কৈ যাম। গতিকে আপোনালোকৰ আশীৰ্বাদত ইতিবাচক চিন্তাৰে এটা ভাল কাম সাকাৰ ৰূপ দিয়াৰ আশাৰে আজি এইখন আসনত গৈছোঁ আপোনালোকৰ আশীৰ্বাদৰ বাবে। গতিকে চাওঁ নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত, তেওঁৰ নেতৃত্ব মানে বহুত শক্তিশালী, গতিকে তেওঁৰ নেতৃত্বত আমি আগুৱাই যাম। আজি প্ৰথম দিন অসমৰ সংবাদ মাধ্যমক ধন্যবাদ যে প্ৰথম দিনটোত আপোনালোকে আহি আমাৰ সৈতে মুখামুখি হৈছে, কথা পাতিছে আৰু মোৰ মনৰ কথাখিনি, মনৰ শ্ৰদ্ধা, মোৰ সেৱাটো আমাৰ এই আটাইকেইটা জনপ্ৰিয় চেনেলৰ জৰিয়তে অসমবাসীৰ শ্ৰীচৰণক সেৱা জনাইছোঁ। ধন্যবাদ জনাইছোঁ।